যেতিয়ালৈ আপুনি আন মানুহক সাকসেছ কেনেকৈ হ'ব পাৰি, জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰি, নহ'লে কেতিয়াও আপুনি সেই জাগাত, সেই স্থানত যাব নোৱাৰিব, সাকসেছৰ জাগাত। কিয়নো কেৱল আপুনিহে জানে আপুনি কোনটো বিচাৰে, কি বিচাৰে আৰু কেনেকৈ সাকসেছ হ'ব পাৰিব। আন ব্যক্তিয়ে আপোনাক নাজানে, আপুনিয়ে আপোনাক ভালকৈ চিনি পাব। প্ৰিয় দৰ্শক, সপোন আপোনাৰ, জীৱনটো আপোনাৰ, কেৱল আপোনাৰ। সেয়েহে গ'ল, ষ্ট্ৰেটেজি, প্লেন, একশ্যন লৈ আপোনালোকে জীৱনটো আৰম্ভণি কৰক। বাস্তৱটো এদিন অতীত হ'ব। সেয়েহে অতীতৰ কথা ভাবি বৰ্তমান বাস্তৱটো কেতিয়াও নষ্ট নকৰিব। নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰোঁ আপোনালোক আটায়ে ভালে আছে, কুশলে আছে, নিজৰ নিজৰ লাইফত হেপী আছে, বিন্দাছ আছে। ময়ো ভালে আছোঁ। আপুনি মিথুন ৰাশি হয় নেকি? যদি হয় তেনেহ'লে এই আগষ্টৰ মাহটো আপোনালোকৰ শিক্ষা, প্ৰেম, ব্যৱসায়, চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা হ'ব জানো আহকচোন। ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে আহিলে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। এই চেনেলত আমি আগতীয়াকৈ মাহেকীয়া ৰাশিফল দিওঁ আৰু এইখিনিতে আপোনালোকক আমাৰ তৰফৰ পৰা চৰি জনাইছোঁ, কিয়নো আমি এতিয়া ভইচ অভাৰ ভিডিঅ'টো পষ্ট কৰি আছোঁ ৰাতি। সেয়েহে অলপ বৰষুণ, বতৰ বেয়া হৈ আছেতো, যিহেতু বাহিৰা বেকগ্ৰাউণ্ড আপোনাৰ এই ভিডিঅ'টোত আহিব পাৰে, তাৰ কাৰণে আমি আপোনালোকক চৰি কৈছোঁ। এই আগষ্ট মাহটোত বুধ গ্ৰহটো ৰবিৰ লগত একেলগে লগ হৈ স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো বিশেষকৈ সহায় হ'ব। 2 আগষ্ট তাৰিখলৈকে খৰচৰ ঘৰত মংগলৰ স্থিতি আছে। তাৰ পাছত মংগল আপোনালোকৰ ৰাশিত আহিব, চিন্তা নকৰিব। যেতিয়া আপোনাৰ ৰাশিত মংগলৰ স্থিতি হ'ব, তেতিয়া আপোনালোকৰ মনত সাহস, মটিভেশ্যন আহিব, বৃদ্ধি পাব। স্বাস্থ্য ভালে থাকিব, কিন্তু যিসকলে বাহিৰত গৈ বিশেষকৈ চাকৰি কৰি আছে, ইনকাম কৰি আছে, তেওঁলোকে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। কাৰণ পইচাটো ইম্পৰ্টেণ্ট নহয়, আমাৰ স্বাস্থ্যটো, শৰীৰটো বেছি ইম্পৰ্টেণ্ট হয়। কৰ্মৰ লগতে নিজৰ স্বাস্থ্যটো যত্ন ৰাখিব। য়োগা, এক্সাৰচাইজ কৰাৰ লগতে ভাল ভাল খাদ্য খাব। ছেভিংছৰ ঘৰত, উপাৰ্জনৰ ঘৰত ৰাশিৰ মালিক হৈছে মংগল। ছেভিংছৰ গোটেইটো মাহে বৃহস্পতিৰ স্থিতি আছে। সকলে চাকৰি কৰি আছে, ট্ৰান্সফাৰ ল'ম বুলি যদি ভাবি আছে, তেওঁলোকৰ ক্ষেত্ৰত এই মাহটো ভাল, এক্সিলেণ্ট স্থিতি হ'ব। যিসকলে টিচিং লাইনত চাকৰি বিচাৰি আছে, তেওঁলোকৰ কাৰণে এই মাহটো শুভ। ব্যৱসায় মালিক বৃহস্পতি, সেয়েহে বৃহস্পতিৰ শুভ দৃষ্টি মিথুন ৰাশিৰ ওপৰত থাকিব। ওম নমঃ শিৱায়। ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব। আৰু প্ৰিয় দৰ্শক, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈ দিছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে আপোনালোকৰ ৰাশি অনুযায়ী। ব্যৱসায়ৰ ক্ষেত্ৰত সেয়া লাগিলে সকলো ধৰণৰ ব্যৱসায়ৰ ক্ষেত্ৰত এই মাহটো, আগষ্ট মাহটোত বিশেষকৈ অনুকূল থাকিব। ভাগ্যৰ স্থানত চন্দ্ৰ আৰু ৰাহুৰ দৃষ্টি আছে এই মাহটো, বিশেষকৈ আগষ্ট মাহটো। এই মাহটো কিন্তু ভাগ্য অলপৰ কাৰণে মিছ হৈ যোৱাৰ চান্স দেখা পোৱা গৈছে, যিহেতু ৰবি এই মাহটো গোটেইটো আপোনালোকৰ ৰাশিতে থাকিব। সেয়েহে কৰ্ম কৰি আছে, ভাগ্যই আপোনাক ছাপোৰ্ট দিব, কামটো হ'ব বুলি হৈ আছে, কিন্তু হঠাতে কেঞ্চেল হৈ যোৱাৰো সম্ভাৱনা থাকিব পাৰে। কেতিয়াবা গুৰুজনৰ সৈতেও মতভাৱ অলপ বেলেগ আহিব পাৰে এই মাহটোত বিশেষকৈ। সেয়ে খং ৰাগবোৰ কমাব। ভাগ্যৰ কাৰক বৃহস্পতি দ্বিতীয় স্থানত স্থিতি হৈ আছে, যাৰ ফলত ভাগ্যই ছাপোৰ্ট কৰিব, কিন্তু কৰ্মৰ দ্বাৰাই আপোনালোকৰ ভাগ্যই ছাপোৰ্ট কৰিব। সেয়ে শুদ্ধ কৰ্ম কৰি যাওক, শুভ ফল নিশ্চয় পাব। এতিয়া আমি জানো আহকচোন লাভ ৰিলেশ্যনশ্বিপ কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বিশেষকৈ প্ৰিয় দৰ্শক, শাওণৰ মাহ চলি আছে। যিসকলে ইতিমধ্যে ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকে শাওণৰ মাহত মন্দিৰত যাওক, পূজা পাঠ কৰক, শিৱলিংগত জল অৰ্পণ কৰক। এটা কথা সঁচা কথা, শুদ্ধ বস্ত্ৰ পৰিধান কৰি সাজি কাচি মন্দিৰত গ'লে নহ'ব। আমি প্ৰত্যেক দিনাই, প্ৰত্যেক বছৰে গোটেই জীৱনটোৱে মুখত যেনেকৈ মিঠা হাঁহি লৈ, কথা লৈ, মনৰ মাজত যিমান দুখ নাথাকক কিয় আমি মুখত হাঁহি লৈ আগুৱাই থাকোঁ, জীয়াই থাকোঁ, ঠিক তেনেকৈ আমি শুদ্ধ মনেৰে মনটো পৰিষ্কাৰ কৰি আমি মন্দিৰত যাব লাগিব। কাৰো লগত হাই হিংসা কৰিব নালাগিব। বেয়া ভাৱবোৰ, বেয়া
গুণবোৰ চাব নালাগিব, ইগনৰ কৰিব লাগিব আৰু পজিটিভ চিন্তা চৰ্চালৈ আপুনি আগবাঢ়ি যাব লাগিব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো দ্বাদশ ঘৰত স্থিতি হৈ আছে। ৰিলেশ্যনশ্বিপত আছে বিবাহৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে, বিবাহৰ কাৰণে প্লেন কৰি আছে, তেনেহ'লে বিবাহৰ ক্ষেত্ৰত এই প্ৰব্লেম আহিব পাৰে। শুক্ৰ গ্ৰহটো যিহেতু গোটেইটো মায়ে আপোনালোকৰ ৰাশিত আছে, সেয়েহে প্ৰিয় দৰ্শক খেলি মেলি আহিব পাৰে। যিসকলে লাভ ৰিলেশ্যনশ্বিপত ইতিমধ্যে আছে কিন্তু তেওঁলোকৰ বিৰক্তি ভাৱ আহিব পাৰে, কিমানৰ থাকিম তেনেকুৱা নাভাবিব। এটা সম্পৰ্কই বহুতো সমস্যাৰ পৰা সমাধান কৰে আৰু এটা সম্পৰ্কেও কিছুমান মানুহক নষ্টও কৰে। সেয়েহে আপোনাৰ চিন্তাৰ চৰ্চাই কৰ্মৰ দ্বাৰাই আপুনি আপোনাৰ হাতৰ মুঠিত আপোনাৰ লাইফটো কেনেকৈ কটাব সেয়া চিন্তা চৰ্চা আপোনাৰ নিজৰ হয়। প্ৰিয় দৰ্শক, সেয়েহে যিকোনো ডিচিশ্যন লোৱাৰ আগত খং কৰি বা খৰধৰ কৰি কেতিয়াও ডিচিশ্যন নল'ব। মই আপোনালোকক শিকাই থকা নাই, জাষ্ট ৰাস্তাটোত দেখাই দিছোঁ। পাৰ্চন ব্যক্তি কেতিয়াও ৰিলেশ্যনশ্বিপত সোমাবলৈ নিদিব, এইটো কথা সদায় মনত ৰাখিব। যিসকল বিবাহিত আছে তেওঁলোকৰ মাজত গৰমা গৰমি আহিব পাৰে, কিন্তু ৰিলেশ্যনশ্বিপত সংসাৰত এটা বিশেষ টিপছ, আপুনি হনুমান চালিচা পঢ়া কৰক, কিয়নো হনুমান চালিচা পঢ়া কৰিলে আপোনালোকে মনত শক্তি পাব, ইচ্ছা পাব। সেয়েহে প্ৰিয় দৰ্শক, হনুমান চালিচা পাঠ কৰিবলৈ একেবাৰে নাপাহৰিব। মংগলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰক, গোটেইটো মাহে হনুমান চালিচা পাঠ কৰক, আপোনাৰ কাৰণে বেনিফিট হ'ব। তাৰ পাছতো আপোনালোকে পঢ়ি থাকিব, কাৰণ গোটেইটো মায়ে নহয়, গোটেইটো বছৰটোৱে শনিৰ দৃষ্টি কিছু সংখ্যক আছে। সেয়েহে সদায় দৈনিক আমি যেনেকৈ আহাৰ গ্ৰহণ কৰোঁ ঠিক তেনেধৰণে হনুমান চালিচা পাঠ কৰক। এডুকেশ্যন, হয়, এই গৰম বন্ধ পাৰ হ'ল, এতিয়া সেই আকৌ একেটা কলেজতে যাব লাগিব, একেটা পঢ়াকে কিতাপ পঢ়িব লাগিব, বৰিং লাগিব, ইচ্ছা নাযাব, কাৰণ এই একমাহ এটা গেপ দিয়া গৈছে। যিকোনো বস্তু এটা নিৰ্দিষ্ট হিচাপে চলি থাকিলে মানে বস্তুটো চলি থকা যায়। যেতিয়া একমাহ, ডেৰমাহ, 2 মাহ তেনেহ'লে মানে মনত অলপ কিবা এটা এলেহুৱা ভাৱ ধৰণৰ আহিব পাৰে। সেয়েহে সেইবোৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে, তেওঁলোকে অলপ ইগন'ৰ নকৰিব, কাৰণ সময় থাকোঁতে আমি সময়ৰ কাম পঢ়া শুনাবোৰ কৰিব লাগিব টাইম টেবুলত, নহয় জানো? সেইকাৰণে প্ৰিয় দৰ্শক, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পঢ়া শুনা কৰিলে সময় টাইম শ্বেডিউল মিলাই লৈ পঢ়া শুনা কৰক আৰু গ'ল ষ্ট্ৰেটেজি লৈ কিনে পঢ়া শুনা কৰক। যিসকলে উচ্চ শিক্ষা আছে, বাহিৰত গৈ বহিৰাজ্যত গৈ পঢ়া শুনা কৰি আছে, মাষ্টাৰ ডিগ্ৰী, BA, DLED, নেটৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, UPSC কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকৰ ক্ষেত্ৰত এই আগষ্ট মাহটো অনুকূল থাকিব, চেলেঞ্জ থাকিব, কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব, কাৰণ স্বাস্থ্য ভাল থাকিলে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ফ'কাছ কৰিব পাৰিব, নহয় জানো? প্ৰিয় দৰ্শক, আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ আটাইৰে মংগল হওক এই আগষ্ট মাহটোত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব। পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ।